নলবাৰী সৰ্থেবাৰীৰ পল্লা ৰোডৰ জৰাজীৰ্ণ ৰূপ পথৰ মাজত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে পথছোৱাত পথৰ মাজত ৰঙা কাপোৰেৰে এতিয়া বিপদ সংকেত দিবলগীয়া হৈছে গাঁওবাসীয়ে কিন্তু কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ পথছোৱাত বাৰম্বাৰ সংঘটিত হৈ আহিছে ইটোৰ পাছত সিটোকৈ দুৰ্ঘটনা দৃশ্যাংশ দেখুৱাইছে জৰাজীৰ্ণ পথে এতিয়া বিপদ মাতিছে জনতালৈ কিন্তু কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক চন্দন শৰ্মাৰ এটা প্ৰতিবেদন আগবঢ়াইছে হয় চাওক দেখিবলৈ পোৱা গৈছে নলবাৰী আৰু যি সৰ্থেবাৰী এটা পল্লা পথ আৰু এই পথটোৰ এতিয়া দুৰৱস্থা আমি আজি দেখুৱাম আৰু বিশেষ দৃশ্য এটা পোনপ্ৰথমে আমি অসম লাইভ 24 দৰ্শকক আমি পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাবলৈ ওলাইছোঁ আৰু এই যিটো পথত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এই পথটোৱে হৈছে নলবাৰী সদৰৰ পৰা সৰ্থেবাৰীলৈ যোৱা একমাত্ৰ এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটোৰ এতিয়া কিছুমান দগাঁতৰ সৃষ্টি হৈছে আৰু এই দগাঁতসমূহত আচলতে এক বিশেষ দৃশ্য আমি দেখুৱাবলৈ ওলাইছোঁ এয়া হৈছে এটা কাঠৰ টুকুৰা আৰু এনেধৰণে পকী খুঁটা দেখুওৱা হৈছে আৰু কলৰ ওপৰত এনেধৰণে এখন ৰঙা কাপোৰ আঁৰি দিয়া হৈছে যিহেতু আৰু আনফালে দেখুওৱা হৈছে কচু ইয়াতে যি কচু দিয়া হৈছে কিয়নো এই পথটোৰ যিহেতু যাত্ৰীসকল কেইবাটাও দুৰ্ঘটনাত সংঘটিত হৈ গৈছে তাৰ ফলস্বৰূপে ইয়াৰ যি লোকসকল আছে ইয়াৰ লোকসকলে কোনো ধৰণৰ যাতে দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে ইয়াৰ স্থানীয় লোকসকলে এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে স্থানীয় একাংশ লোক আছে স্থানীয় লোকৰ মন্তব্য ল'ব বিচাৰিম দাদা আচলতে বিশেষ দৃশ্য এটা দেখুৱাইছোঁ অসম লাইভ 24 দৰ্শকক যিটো অতি ব্যস্ত পথ এইটো নলবাৰীৰ পৰা সৰ্থেবাৰীলৈ যোৱা এটা ব্যস্ত পথ কিন্তু এই পথটোত কেইবাটাও দগাঁতৰ সৃষ্টি হৈছে কি ক'ব মোটামুটি আজি এবছৰ ধৰি এই গাঁতবোৰ হৈছে ইয়াত গড়কাপ্তি বিভাগে একো দায়িত্ব লোৱা নাই ইতিমধ্যে এই বছৰৰ ভিতৰত 4টা এক্সিডেণ্ট হৈ গ'ল ইয়াত গতিকে গড়কাপ্তি বিভাগে ইয়াত গুৰুত্ব ল'ব লাগে চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব ল'ব লাগে মই সেইটোৱে বিচাৰোঁ ধন্যবাদ জনাইছোঁ কি ক'ব আচলতে অতি গুৰুত্বপূৰ্ণ এটা পথ এই পথটোত কিন্তু দেখিবলৈ পোৱা গৈছে ৰঙা কাপোৰ এনেধৰণে আঁৰি দিয়া হৈছে বা এনেধৰণে কাঠৰ টুকুৰাসমূহ দিয়া হৈছে কি ক'ব চাওক আমাৰ এই অঞ্চলত এইটো আজি বহুদিন ধৰি প্ৰায় 1 বছৰমান পাৰে হৈ গ'ল কিন্তু হ'ল যদিও আমাৰ ইয়াত কোনো বিভাগীয় কৰ্তৃপক্ষই আজিকালি কোনো গুৰুত্ব দিয়া নাই ইয়াত পানীয়ে মোটামুটি আপোনাৰ 1 আঁঠু পানী হৈ যায় কিন্তু হ'লেও ইয়াত কি হয় মানে বাইকবিলাক বা গাড়ীবিলাক আহে ধুমকে উঠে মোৰ কাষতে ঘৰ ৰাতি শুব নোৱাৰোঁ এনেহেন পৰ্যায় হয় ইয়াত 4জন মানুহ বৰ্তমান আজিকালি এক্সিডেণ্ট হৈছে ইয়াত 4খন বাইক এক্সিডেণ্ট হৈছে স্কুটিও হৈছে আপোনাৰ আমৰিখোৱাৰো মানুহ এজন আমি ডাঙৰ ট্ৰিটমেণ্ট কৰিছোঁ তেখেতক কিন্তু পানী থাকিলেতো গম নাপায় এইখিনি কি বুলি কয় আপোনাৰ এইখিনি আমনি নলনা ভাঙুৰিপাৰা এইখিনি জেগা কিন্তু কথাটো হৈছে কি বিভাগীয়বিলাকেতো সদায় অহা যোৱা কৰে কিন্তু আজিকালি দেখা নাই যে জেগাখিনি বেয়া হৈছে কিন্তু মানুহ এটা জীৱন গেলি কোনোবাই ঘূৰাই দিব নেকি ধৰক মোৰ বা আপোনাৰ বা কাৰোবাৰ এনেকৈ যদি জীৱন এটা যায় তাকতো ঘূৰি কোনো নাপায় কিন্তু চৰকাৰে বা বিভাগীয় পক্ষই এই বস্তুখিনি দায়িত্ব ল'লি বা কৰি দিলে ভাল হয় ৰাইজৰো সুবিধা হয় বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাই আজিকালি কোনো আমি দেখা নাই আমি স্থানীয় মানুহ হিচাপে কিন্তু এখিনি বস্তু চৰকাৰতকৈ বিভাগীয় পক্ষই বেছি গুৰুত্ব দিব লাগিছিল কিন্তু সেনে আজিকালি দেখা নাই আমি ধন্যবাদ জনাইছোঁ মোৰ সহযোগীয়ে এই মুহূৰ্তত দেখুৱাইছে কেনেধৰণে ইয়াৰ যাত্ৰীসকল যি 4চকীয়া বাহনেই হওক বা 2চকীয়া বাহনেই হওক কেনেধৰণে যাতায়াত কৰিব লগা হৈছে আৰু ইয়াৰ ঘৰৰ সন্মুখত এনেধৰণৰ যি এক দগাঁতৰ সৃষ্টি হৈছে ইয়াৰ ওচৰৰ আচলতে প্ৰতিবেশীসকল কেনেধৰণৰ এক সমস্যাৰ সন্মুখীন হৈছে কি ক'ব দাদা যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ গৈছে ইমান কথা আজি মানে বহুত সমস্যা আৰু ইয়াত মানে কি এজাক বৰষুণ আহিলে য'ত মানে পানী বহুত জমা হৈ যায় জমা হৈ যোৱাৰ ফলত মানে কি হয় গাড়ীবিলাক ছাইড ল'ব নোৱাৰে সেইফালে আপোনাৰ লাইটৰ পষ্টত খুন্দা মাৰিব যাব লগা হয় নহ'লে ছাইড ল'ব নোৱাৰে প্লাছ কথা হৈছে কি এক্সিডেণ্ট মোটামুটি 4-5টাই হৈ গৈছে আল্টিমেটলি 3জনৰ বহুত হেৰি হৈছে বহুত ইনজিঅৰ হৈছে তেখেতক আমি দাঙি আনি সেইটো মোৰ ঘৰত তাত আপুনি মানে ট্ৰিটমেণ্ট কৰি হস্পিটেল পঠাইছোঁ তাৰ বিনিময়ত কি হৈছে কি মোৰ ঘৰৰ সন্মুখতে মোৰ ওলোৱা দিগদাৰ হয় মোৰ বাইকখন ওলাবলৈ দিগদাৰ হয় আৰু বহুত মানুহৰ মানে বহুত প্ৰব্লেম বহুতে কমেণ্ট কৰে আৰু এতিয়া মেইন অনুৰোধ হৈছে কি আমাৰ চন্দ্ৰমোহন মোহন পাটোৱাৰী ছাৰ আমাৰ সমষ্টিৰ হেৰিত পৰে তেখেতলৈ অনুৰোধ আৰু CM ছাৰলৈ অনুৰোধ যাতে এইখিনি ব্যৱস্থা কৰি দিয়ে আৰু মেইনলি হৈছে কি এইফালে এটা মানে কি আমাৰ নালাৰ খুব প্ৰয়োজন ড্ৰেইন যাতে এটা মানে কৰি দিয়ে তাৰ কাৰণে মানে চৰকাৰলৈ অনুৰোধ আৰু
ধন্যবাদ জনাইছোঁ আৰু দেখুৱাইছোঁ এনেধৰণৰ যি এক পথ অতি গুৰুত্বপূৰ্ণ এই পথটো নলবাৰী সদৰৰ পৰা যি সৰ্থেবাৰীলৈ যোৱা একমাত্ৰ এটা গুৰুত্বপূৰ্ণ পথ কিন্তু এই পথৰ দুৰৱস্থা চাওক কেনেধৰণৰ এক দুৰৱস্থা হৈছে আৰু এই পথেৰে কিন্তু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে হওক বা যি মুখ্যমন্ত্ৰী পূৰ্বৰ মুখ্যমন্ত্ৰীগৰাকী যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা বিভিন্ন মন্ত্ৰী বিধায়কসকল এই পথেৰে অহা যোৱা কৰে কিন্তু আজিলৈকে কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ গা লৰা পৰিলক্ষিত হোৱা নাই কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলস্বৰূপে ইয়াৰ স্থানীয় লোকসকলে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে এনেধৰণৰ যি ৰঙা কাপোৰৰ আঁৰি দিয়া হৈছে এনেধৰণে চিহ্ন দেখুওৱা হৈছে আৰু আনফালে কাঠৰ টুকুৰা দিয়া হৈছে যেতিয়া বাৰিষাৰ বতৰ হয় বৰষুণৰ বতৰ হয় ইয়াত পানীৰ সৃষ্টি হয় যি পানী ইয়াতে দেখিবলৈ পোৱা যায় যাৰ ফলত দুৰ্ঘটনা বেছিকৈ সংঘটিত হয় কিন্তু আজিলৈকে বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ গা লৰা পৰিলক্ষিত হোৱা নাই আচলতে যি নলবাৰীৰ